জৈৱিক সংকটৰ মডিউললৈ স্বাগতম। এই মডিউলটোৰ অন্তত আপুনি জৈৱিক বিপদ বুজাই দিব পৰাৰ সক্ষম হ'ব। জৈৱিক বিপদৰ প্ৰকাৰ বৰ্ণনা কৰিব পাৰিব। জৈৱিক বিপদৰ সময়ত সতৰ্কতামূলক ব্যৱস্থা বুজাই দিব পাৰিব। বিভিন্ন ৰোগৰ বাবে কৰিবলগীয়া আৰু নকৰিবলগীয়া তালিকা প্ৰস্তুত কৰিব পাৰিব। শ্বাস-প্ৰশ্বাসৰ ৰোগৰ সৈতে জড়িত সুৰক্ষা ব্যৱস্থাৰ তালিকা প্ৰস্তুত কৰিব পাৰিব। মহৰ দ্বাৰা হোৱা ৰোগৰ বাবে কৰিবলগীয়া আৰু নকৰিবলগীয়া তালিকা প্ৰস্তুত কৰিব পাৰিব। জৈৱিক বিপদৰ বাবে এক জৰুৰী কিটৰ প্ৰয়োজনীয় উপাদান চিনাক্ত কৰিব পাৰিব। জৈৱিক সংকটৰ পৰিস্থিতিত স্বেচ্ছাসেৱকসকলৰ ভূমিকা বুজি পাবলৈ সক্ষম হ'ব। আহক আমি আৰম্ভণি কৰোঁ জৈৱিক বিপদ কি বুজিবলৈ। আমাৰ সকলোৰে মনত আছে যে কোভিড-19 মহামাৰীটোৱে বিশ্বজুৰি লক্ষাধিক জীৱনক প্ৰভাৱিত কৰিছিল। ইয়াৰ বিস্তাৰ ৰোধ কৰিবলৈ একেলগে চেষ্টা কৰাৰ প্ৰয়োজন আছিল। আপুনি স্মৰণ কৰে নেকি সুৰক্ষা ব্যৱস্থা আৰু মুখ্য বাৰ্তাবোৰ যি বিশ্বজুৰি আমাক সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰচাৰিত হৈছিল। ইয়াত কোভিড-19 সময়ত নিৰ্দেশিত কিছুমান সুৰক্ষা ব্যৱস্থাৰ তালিকা দিয়া হৈছে। এই কাৰ্যবিধিসমূহ এটি বিস্তৃত স্বাস্থ্য যোগাযোগ কৌশলৰ অংশ আছিল, যাৰ উদ্দেশ্য আছিল ভাইৰাছৰ বিস্তাৰ ৰোধ কৰা। কোভিড-19 আছিল এটা জৈৱিক মহামাৰী যিয়ে বিশ্বজুৰি জৈৱিক বিপদৰ পৰিস্থিতি সৃষ্টি কৰিছিল। এতিয়া আমি জৈৱিক বিপদৰ ধাৰণাৰ বিষয়ে শিকো আহক। এটা জৈৱিক বিপদৰ অৰ্থ হৈছে এটা পৰিস্থিতি য'ত এটা জৈৱিক এজেণ্ট যেনে ভাইৰাছ বা বেক্টেৰিয়াই জনস্বাস্থ্যৰ বাবে উল্লেখযোগ্য সংকটৰ সৃষ্টি কৰে। এই বিপদবোৰৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ শীঘ্ৰ আৰু সমন্বিত প্ৰতিক্ৰিয়া প্ৰয়োজন, যি আমি কোভিড-19 ক্ষেত্ৰত দেখিছোঁ। এই মহামাৰীসমূহ তীব্ৰ গতিত বিস্তাৰিত হৈ ব্যক্তিৰ লগতে সমাজকো প্ৰভাৱিত কৰিব পাৰে। এইবোৰে প্ৰস্তুতি, সময়মতে যোগাযোগ আৰু ক্ষতি হ্ৰাস কৰাৰ বাবে কাৰ্যকৰী কৌশলৰ গুৰুত্ব উল্লেখ কৰে। জৈৱিক বিপদবোৰ হৈছে জৈৱিক উৎসৰ ঘটনাসমূহ যিবোৰ জৈৱিক ফেক্টৰৰ দ্বাৰা সংক্ৰমিত হ'ব পাৰে। ইয়াত পেথোজেনিক মাইক্ৰ অৰ্গেনিজম, টক্সিন আৰু জৈৱ সক্ৰিয় পদাৰ্থলৈ এক্সপ'জাৰ অন্তৰ্ভুক্ত। জৈৱিক বিপদৰ প্ৰভাৱৰ ভিতৰত জীৱনৰ ক্ষতি, আঘাত, ৰোগ বা অন্যান্য স্বাস্থ্যৰ প্ৰভাৱ, জীৱিকা আৰু সেয়াৰ ক্ষতি, সামাজিক আৰু অৰ্থনৈতিক নিম্ন অন্তৰ্ভুক্ত। জৈৱিক বিপদৰ উদাহৰণসমূহ হৈছে মহামাৰী, গছ বা প্ৰাণীৰ সংক্ৰমণ আৰু কীট-পতংগৰ আক্ৰমণ। এতিয়া আমি বায়'লজিকেল ডিজাষ্টাৰ্ছ কি সেই বিষয়ে ভালদৰে বুজি পাইছোঁ। বায়'লজিকেল ডিজাষ্টাৰৰ প্ৰকাৰৰ বিষয়ে জানো আহক। জৈৱিক বিপদবোৰ ইপিডেমিক বা পেণ্ডেমিকৰ আকাৰত হ'ব পাৰে। অধিক জানিবলৈ প্ৰতিটো টেবত ক্লিক কৰক। মহামাৰীসমূহ একে সময়তে বৃহৎ সংখ্যক জনসংখ্যা, সমাজ বা অঞ্চলত অনুপাতহীনভাৱে ডাঙৰ সংখ্যক ব্যক্তিক প্ৰভাৱিত কৰে। কলেৰা, প্লেগ, জাপানী এনচেফেলাইটিছ বা তীব্ৰ অংগীকাৰ চিণ্ড্ৰম কিছুমান মহামাৰীৰ উদাহৰণ। পেণ্ডেমিক হৈছে এক মহামাৰী যিয়ে এটা বৃহৎ অঞ্চলত মানে এখন মহাদেশ বা বিশ্বজুৰি বিস্তৃত হয়। ইনফ্লুৱেঞ্জা, H1N1 বা সোয়াইন ফ্লু, চাৰ্ছ কোভিড আৰু ইবোলা হৈছে কিছু উদাহৰণ যিবোৰ বিদ্যমান, উদ্ভৱ বা পুনৰ উদ্ভৱ হোৱা ৰোগ আৰু মহামাৰীৰ। এতিয়া আমি শিকো আহক যে জৈৱিক বিপদৰ সময়ত আমাক কেনেকৈ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াত কিছুমান সুৰক্ষামূলক ব্যৱস্থা দিয়া হৈছে। ব্যক্তিগত পৰিষ্কাৰতা ৰক্ষা কৰক, প্ৰতিদিনে স্নান কৰক, দীঘল নখ নাৰাখিব, পৰিষ্কাৰ কাপোৰ পৰিধান কৰক, হাতৰ স্বাস্থ্যবিধি মানি চলক, খোৱাৰ প্ৰস্তুতিকৰণৰ আগত, খোৱাৰ আগতে, খোৱাৰ পাছত, মলত্যাগ কৰাৰ পাছত আৰু কাহিলে বা হাঁচি দিলে হাত ধুওক। ইমিউনিটি বৃদ্ধিৰ বাবে
পুষ্টিকৰ আৰু সঠিক খাদ্য গ্ৰহণ কৰক। অধিক জনসমাগমৰ পৰা বাছি চলক। অধিক বায়ু চলাচল নিশ্চিত কৰক। অতিশয় গৰম আৰু ঠাণ্ডা বতৰৰ পৰা সুৰক্ষিত থাকক। আপোনাৰ পৰিসৰৰ যিকোনো দুৰ্বল স্বাস্থ্য পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখক। চিকিৎসা বীমা পৰিকল্পনাত সদস্যতা গ্ৰহণ কৰক আৰু প্ৰাথমিক চিকিৎসা আৰু কাৰ্ডিঅ'পালমোনাৰী ৰিচিচিটেশ্যন বা CPR প্ৰশিক্ষণ লওক। যি আলোচনা কৰাইছে, হাত ধোৱা হৈছে জৈৱিক বিপদৰ সময়ত এক প্ৰাথমিক সুৰক্ষামূলক ব্যৱস্থা। সঠিক হাত ধোৱাটো ভাল স্বাস্থ্যৰ পৰিচালনা আৰু সংক্ৰমণৰ বিস্তাৰ ৰোধ কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ আচৰণ। সঠিক হাত ধোৱাৰ প্ৰক্ৰিয়া শিকো আহক। কাৰ্যকৰী হাত ধোৱাৰ বাবে 7টা সহজ পদক্ষেপ অনুসৰণ কৰক। আপোনাৰ হাতবোৰ পৰিষ্কাৰ পানীৰে ভিজাওক। চাবোন বা লিকুইড হাত ধোৱাৰ বাবে ব্যৱহাৰ কৰক আৰু আপোনাৰ হাতবোৰ একেলগে ঘঁহি ফেন উলিয়াই ধোওক। তাৰ পিছত হাতৰ মাছ আৰু আঙুলিবোৰ ঘঁহক। হাতৰ পিছফাল ঘঁহক। আঙুলিবোৰ আৰু নাকলবোৰ ঘঁহক। থাম্ববোৰ ঘঁহক। আঙুলিৰ মূৰ আৰু নখৰ তলবোৰ ঘঁহক। হাতৰ মাৰ্কবোৰ ঘঁহক আৰু পৰিষ্কাৰ পানীৰে ধুই পেলাওক। মনত ৰাখিব, আপোনাৰ হাত 20 ছেকেণ্ডৰ বাবে ধোওক, য'ত হেপী বাৰ্থডে গানটো দুবাৰ গাবলৈ সময় লাগে। এই সঠিক হাত ধোৱাৰ অভ্যাস আপোনাক আৰু আপোনাৰ চাৰিওফালে থকা লোকক ৰোগৰ পৰা ৰক্ষা কৰায় আৰু এক স্বাস্থ্যকৰ পৰিৱেশক উৎসাহিত কৰে। আমাৰ পৰৱৰ্তী পাঠ হ'ব ডায়েৰিয়া, কলেৰা আদি ৰোগসমূহৰ পৰা ৰক্ষা কৰিবলৈ গ্ৰহণ কৰিবলগীয়া সতৰ্কতাসমূহৰ বিষয়ে। ডায়েৰিয়া গোটৰ ৰোগসমূহৰ পৰা ৰক্ষা কৰিবলৈ কিছুমান কৰিবলগীয়া আৰু নকৰিবলগীয়া তালিকা চাওঁ আহক। ডায়েৰিয়া গোটৰ ৰোগসমূহ হৈছে মোকাবিলা কৰিবলৈ আপুনি নিয়মিতভাৱে হাতৰ পৰিষ্কাৰতা ৰক্ষা কৰিব লাগিব। নিষ্কাশিত উৎসৰ পৰা সুৰক্ষিত পানী খোৱাৰ প্ৰসাৰ কৰক, য'ত কমিউনিটি কুৱাবোৰ আৰু হেণ্ড পাম্পত ব্লিচিং পাউডাৰৰ ব্যৱহাৰ অন্তৰ্ভুক্ত। আপতকালীন অৱস্থাত কমেও 15 মিনিট নলবজনীয় পানী উতলাই খাওক আৰু সেইদিনেই ব্যৱহাৰ কৰক। হাত ধোৱাৰ 7টা পদক্ষেপ অনুসৰণ কৰক। সংকীৰ্ণ মুখৰ কণ্টেইনাৰত পানী সঞ্চয় কৰিবলৈ উৎসাহিত কৰক, যিবোৰ আৱৰণ কৰা থাকে। সাপৰ গৰম নোহোৱালৈকে মাংস, মুৰ্গী, কণী আৰু সামুদ্ৰিক খাদ্য সম্পূৰ্ণৰূপে সিজাই লওক। ৰন্ধাৰ আগত মাংস আৰু মুৰ্গীৰ সুৰক্ষা নিশ্চিত কৰক। কণীবোৰৰ ৰং পৰিৱৰ্তন অথবা দুৰ্গন্ধ হোৱাৰ পৰীক্ষা কৰক আৰু ক্ষতি নোহোৱা নিশ্চিত কৰক। যেতিয়া খাদ্য তৎক্ষণাত খোৱা নাযায়, তেতিয়া চাৰ্ভিং কৰাৰ পূৰ্বে গৰম কৰক। ডায়েৰিয়া হ'লে প্ৰচুৰ পৰিমাণে তৰলজাতীয় খাদ্য খোৱা বৃদ্ধি কৰক। ORS অথবা 5 গ্ৰাম বা 1 চামুচ নিমখ আৰু 20 গ্ৰাম বা 4 চামুচ চেনি 1 লিটাৰ পানীৰ লগত মিশ্ৰণ কৰি খাওক। পটেছিয়াম সমৃদ্ধ ফল খোৱাৰ বাবে উৎসাহিত কৰক। বেমাৰ অৱস্থাত শিশুৰ খাদ্য যোগান অব্যাহত ৰাখক। প্ৰয়োজন হ'লে মাকৰ গাখীৰ খুৱাওক। যেতিয়া শিশু বিৰক্ত, অশান্ত, অলস বা অচেতন হয়, ভাল খোৱা অথবা খোৱাত অসুবিধা অনুভৱ কৰে, অধিক তৃষ্ণা, জ্বৰ বা মলত ৰক্ত হয়, তেতিয়া ওচৰৰ সৰ্বনিম্ন সুবিধা থকা স্বাস্থ্য কেন্দ্ৰলৈ পঠিয়াওক। এতিয়া আমি কৰা অনুচিত সেয়া জানো আহক। যদি আপুনি ডায়েৰিয়া গোটৰ ৰোগসমূহ ভুগি আছে, তেনেহ'লে আপুনি অসুৰক্ষিত উৎসৰ পৰা পানী খোৱাৰ উচিত নহয়। কেঁচা খাদ্য খোৱা উচিত নহয়। ৰন্ধা খাদ্য 2 ঘণ্টাৰ অধিক সময় তাপমানত থোৱাটো উচিত নহয়। বিক্ৰেতাৰ পৰা কটা ফল খোৱা উচিত নহয়। খোলা ঠাইত পেচাব কৰা উচিত নহয় আৰু আপোনাৰ ঘৰলৈ নিগনি বা মাখি আহিব নিদিব। এতিয়া আহক শ্বাস-প্ৰশ্বাসৰ ৰোগসমূহৰ বিৰুদ্ধে প্ৰতিৰোধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা সম্পৰ্কে শিকো, যেনে টিউবাৰকুলাছ, ইনফ্লুৱেঞ্জা, চিকেন পক্স আৰু মেনিনজাইটিছ। শ্বাস-প্ৰশ্বাসৰ ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ কৰিবলৈ তলত উল্লেখ কৰা সুৰক্ষা ব্যৱস্থাসমূহ মানি চলা উচিত। শ্বাস-প্ৰশ্বাসৰ ৰোগৰ সংকেত দেখুওৱা ব্যক্তিৰ সৈতে নিকট সংযোগ এৰাই চলক। অসুস্থ ব্যক্তিয়ে 24 ঘণ্টাৰ বাবে ঘৰত থাকিব লাগে আৰু ৰাজহুৱা স্থান, বিদ্যালয়, কাৰ্যালয় বা সমুদায়ৰ পৰা আঁতৰি থাকিব লাগে।
ঘৰত সুস্থ ব্যক্তি অন্যবোৰৰ পৰা দূৰত্ব বজাই ৰখা উচিত। শ্বাস প্ৰশ্বাসৰ পৰিষ্কাৰতা আৰু কাহিৰ শিষ্টাচাৰ পালন কৰক। কাহতে বা হাঁচি মাৰোতে মুখ অথবা নাকৰ ওপৰত টিচু ব্যৱহাৰ কৰি আৱৰণ কৰক আৰু টিচু ডাষ্টবিনত পেলাই দিয়ক। হাতৰ পৰিষ্কাৰতা ৰখাবলৈ নিয়মিতভাৱে চাবোন আৰু পানীৰে হাত ধোৱাটো, এলকহল ভিত্তিক চেনিটাইজাৰ বা এণ্টিছেপ্টিক হেণ্ড ৱাছ ব্যৱহাৰ কৰা আৰু ডিছপ'জেল টিচু পেপাৰ বা টাৱেল ব্যৱহাৰ কৰি হাত চাফা কৰা অন্তৰ্ভুক্ত। সন্দেহযুক্ত বা নিশ্চিত ইনফ্লুৱেঞ্জাৰ ক্ষেত্ৰত ঘৰত যত্ন লোৱা লোকসকল আৰু কাষৰীয়া পৰিয়ালৰ সদস্যসকলক প্ৰমাণিত আৰু 3 লেয়াৰযুক্ত শল্য চিকিৎসা মাস্ক পিন্ধা উচিত। পৰ্যাপ্ত নিদ্ৰা, শাৰীৰিক কাৰ্য, চাপ পৰিচালনা, তৰল খাদ্য গ্ৰহণ আৰু পুষ্টিকৰ খাদ্যৰ ভোজনৰ ওপৰত গুৰুত্ব আৰোপ কৰক আৰু ধূমপানৰ পৰা বিৰত থাকক। যিসকল ব্যক্তিয়ে শ্বাস প্ৰশ্বাসত অসুবিধা বা অক্সিজেনৰ অভাৱ অনুভৱ কৰে তেওঁলোকক তৎক্ষণাত চিকিৎসা সহায় বিচাৰিব লাগে আৰু সৰ্বনিম্ন চিকিৎসালয় যাব লাগে। যদি অসুস্থ ব্যক্তিসকলে সমাজলৈ যাব লাগে উদাহৰণস্বৰূপে চিকিৎসাৰ বাবে, তেনেহ'লে তেওঁলোকে মুখত মাস্ক পিন্ধিব লাগে বা কাহি আৰু হাঁচিৰ সময়ত টিচু ব্যৱহাৰ কৰিব লাগে যাতে সংক্ৰমণৰ বিস্তাৰ কম হয়। এতিয়া আহক মহৰ দ্বাৰা সংক্ৰমিত ৰোগসমূহ যেনে মেলেৰিয়া, ডেংগু, ফাইলেৰিয়া আৰু চিকুনগুনিয়াৰ ক্ষেত্ৰত কিছু কৰিবলগীয়া আৰু নকৰিবলগীয়া বিষয়ে সম্পৰ্ক শিকো। প্ৰতিটো মহক টানি লৈ যাওক অধিক জানিবলৈ। ছানডাউন শ্লিপ ডাউন পদ্ধতি গ্ৰহণ কৰক, অৰ্থাৎ হাত আৰু ভৰি আৱৰণৰ পৰা কাপোৰ পৰিধান কৰক। মেলেৰিয়া বাণিজ্যিক মহৰ প্ৰজনন ৰোধ কৰিবলৈ ভূমিত আৰু অন্য ঠাইত পানীৰ পুলসমূহ আঁতৰাওক। প্ৰতি সপ্তাহত অন্ততঃ একবাৰ পানী ৰখা কণ্টেইনাৰ আৰু টেংকসমূহ খালী কৰক। মহৰ প্ৰজনন ৰোধ কৰিবলৈ নিয়মিতভাৱে কুলাৰসমূহৰ পৰা পানী নিৰ্গত কৰক। মহৰ প্ৰৱেশৰ পৰা ৰক্ষা কৰিবলৈ কোনো সেপ্টিক টেংকক সুৰক্ষিতভাৱে আৱৰণ কৰক আৰু চিল কৰক। বিশেষকৈ পোক মাকৰিৰ চিকাৰ কৰা বিচনাৰ জাল ব্যৱহাৰ কৰাটো প্ৰাধান্য দিয়ক। খোৱাৰ পূৰ্বে পোক খেদাবলৈ পোক ৰোধক লোৱাৰ পৰামৰ্শ কৰক। শিশুসকলক চুটি পেণ্ট বা আধা কাপোৰ পৰিধান কৰিবলৈ নিদিব। পানী জমা হৈ থাকিবলৈ নিদিব। পেলনীয়া সামগ্ৰী যেনে টায়াৰ, টিউব, খালী নাৰিকলৰ খোলা, গৃহস্থলীৰ সামগ্ৰী আৰু জলধাৰাসমূহ ওপৰত সংৰক্ষণ নকৰিব। গাঁৱৰ পুখুৰীত স্নান নকৰিব য'ত গৰুবোৰো স্নান কৰে। জৈৱিক দুৰ্যোগৰ সময়ত ব্যৱহাৰ কৰিবলৈ এটি সংকট কিট ৰখা অত্যন্ত গুৰুত্বপূৰ্ণ। এতিয়া আহক কিটত কি অন্তৰ্ভুক্ত হ'ব লাগে সেয়া শিকো। জৰুৰীকালীন কিটত থাকিব লাগে অৰেল ৰিহাইড্ৰেশ্যন সলিউশ্যন বা ORS পেকেট, পেৰাচিটামল টেবলেট, ডায়েৰিয়া ৰোধক টেবলেট আৰু স্মাজম ৰোধক টেবলেট থাকিব লাগে। জৈৱিক আপতকালীন অৱস্থাত স্বেচ্ছাসেৱকসকলে বহুৰূপে সহায় কৰিব পাৰে। আহক স্বেচ্ছাসেৱক এজনৰ বিভিন্ন ভূমিকাৰ বিষয়ে জানো। স্বেচ্ছাসেৱকসকলে লোকসকলক সতৰ্কতা প্ৰচাৰ কৰাত সহায় কৰিব পাৰে। বিপদৰ পৰা বাচিবলৈ অধিকাৰী চিহ্নিত আৰু সহায় কৰি টক্সিক প্ৰদূষণৰ সম্ভাৱ্য উৎসসমূহ ব্যৱস্থাপনাত সহায় কৰিব পাৰে। জৈৱিক দুৰ্যোগৰ সময়ত গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাসমূহৰ বিষয়ে লোকসকলক শিক্ষিত কৰাত সহায় কৰিব আৰু প্ৰয়োজন হ'লে লোকসকলক সুৰক্ষিত ঠাইলৈ লৈ যোৱাত স্বেচ্ছাসেৱকসকলে বিৰোধৰ সম্ভাৱনা থকা যিকোনো কাৰ্যকলাপৰ প্ৰতি সতৰ্ক থাকে আৰু সেই বিষয়ে অধিকাৰীক অৱগত কৰিব লাগে। এতিয়া আমি মডিউলৰ অন্তলৈ উপনীত হৈছোঁ। আহক মডিউলত আলোচনা কৰা মুখ্য বিষয়সমূহ পুনৰ পৰ্যালোচনা কৰোঁ। আমি শিকিছোঁ যে জৈৱিক দুৰ্যোগসমূহ জৈৱিক ফেক্টৰসমূহৰ পৰা আৰম্ভ হয় আৰু ইয়াত পেথোজেন, টক্সিন আৰু ডায়েবেটিক পদাৰ্থসমূহ অন্তৰ্ভুক্ত থাকে যিয়ে স্বাস্থ্যৰ প্ৰভাৱ আৰু অৰ্থনৈতিক ব্যাঘাত সৃষ্টি কৰে। দুৰ্যোগসমূহ ইপিডেমিক বা পেণ্ডেমিক ৰূপত হ'ব পাৰে। পৰিকল্পনা কৰাৰ ব্যৱস্থাসমূহৰ ভিতৰত পৰিয়ালৰ দুৰ্যোগৰ পৰিকল্পনা তৈয়াৰ কৰা,
পৰিষ্কাৰতা ৰক্ষা কৰা, হাত ধোৱাৰ প্ৰসাৰণ, সঠিক পুষ্টি নিশ্চিত কৰা আৰু টিকাকৰণ গ্ৰহণ কৰাৰ সৈতে ভিৰত পৰা আৰু সঠিক বায়ু পৰিবহণ নিশ্চিত কৰা অন্তৰ্ভুক্ত। ডায়েৰিয়াৰ ৰোগসমূহৰ যেনে কলেৰাৰ ক্ষেত্ৰত ব্যক্তিসকলক পৰিষ্কাৰতা পালন, সুৰক্ষিত পানীত খোৱা, পানী উতলোৱা, খাদ্য সম্পূৰ্ণৰূপে সিজোৱা, ORS ব্যৱহাৰ কৰা আৰু অসুৰক্ষিত পানী আৰু কেঁচা খাদ্য এৰাই চলা উচিত। শ্বাস প্ৰশ্বাসৰ ৰোগসমূহ যেনে টিউবাৰকুলাছ আৰু ইনফ্লুৱেঞ্জাৰ ক্ষেত্ৰত সতৰ্কতা যেনে অসুস্থ ব্যক্তিৰ সৈতে নিকট সংযোগ এৰাই চলা, অসুস্থ হৈ থাকিলে ঘৰতে থাকিব দিয়া, মাস্ক পৰিধান কৰিবলৈ, শ্বাস প্ৰশ্বাসৰ পৰিষ্কাৰতা পালন কৰিবলৈ আৰু শ্বাস প্ৰশ্বাসৰ সমস্যা হ'লে চিকিৎসাৰ সহায় বিচাৰিবলৈ অন্তৰ্ভুক্ত। মহৰ দ্বাৰা সংক্ৰমিত ৰোগসমূহ যেনে মেলেৰিয়া আৰু ডেংগুৰ ক্ষেত্ৰত সুৰক্ষিত কাপোৰ পৰিধান কৰা, জমা হৈ থকা পানীৰ উৎসসমূহ আঁতৰোৱা, পোক খেদাবৰ বাবে প্ৰণালী ব্যৱহাৰ কৰা আৰু মহৰ জাল ব্যৱহাৰ কৰি আৱশ্যকতা অনুসৰি চিকিৎসা পৰামৰ্শ বিচৰাটো প্ৰয়োজন। অশুদ্ধ পানী আৰু কেঁচা খাদ্য এৰাই চলা, পাক কৰা খাদ্য বাহিৰত ৰাখিবলৈ নিদিয়া, পানী জমা হৈ থকাটো ৰোধ কৰা আৰু অসুস্থ ব্যক্তিৰ সৈতে নিকট সংযোগ এৰাই চলা অতিমাত্ৰা প্ৰয়োজন। এই জৰুৰীকালীন কীটত মৌলিক সামগ্ৰী যেনে ORS, জ্বৰ সন্দৰ্ভত পেৰাচিটামল আৰু গৃহস্থলীয় সমস্যাৰ বাবে ডায়েৰিয়া ৰোধক আৰু স্পাজম ৰোধক ঔষধ অন্তৰ্ভুক্ত হ'ব লাগে। এতিয়া বিষয়টোত আপোনাৰ বুজাৰ পৰীক্ষা কৰাৰ সময় হৈছে। এইটো এক মূল্যৱান অভ্যাস, সকলো প্ৰশ্নৰ সমানেই মূল্যৱান। আপোনাক পৰীক্ষাত পাছ হ'বলৈ অন্ততঃ 60% নম্বৰ লাভ কৰিব লাগিব। প্ৰশ্নসমূহ মনোযোগ সহকাৰে পঢ়ক আৰু সঠিক বিকল্প বাছনি কৰক। অভিনন্দন।